নমস্কাৰ আজি হৈছে ৮ মাৰ্চ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুদ্ধৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ জাননী যি জাননী অসমৰ প্ৰতিজন ব্যক্তিয়ে জনাটো বহুত জৰুৰী গতিকে আজিৰ এই ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব বন্ধুসকল মুঠ ৫টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে যুগুতোৱা হৈছে গোটেইকেইটা খবৰে আপোনালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ হয় জুবিন গাৰ্গক লৈ আহি পৰিছে এক নতুন খবৰ যি খবৰ এতিয়ালৈকে শুনা নাই জুবিন পত্নী গৰিমা গাৰ্গও কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা যায় হয় অসমৰো কেইবাটাও খবৰ আপোনালোকৰ কাৰণে আনা হৈছে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব লগতে ভিডিঅ'টিৰ কমেণ্টত জনাব 2026ত আপোনালোকে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে গৌৰৱ গগৈ নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আগবাঢ়িছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে যুদ্ধৰ মাজতে কেন্দ্ৰীয় চৰকাৰ মোদী চৰকাৰৰ এক ডাঙৰ ঘোষণা যুদ্ধৰ বাবে ভাৰতত বৃদ্ধি নহয় পেট্ৰল ডিজেলৰ মূল্য লগতে কেন্দ্ৰীয় চৰকাৰে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আপোনালোকে জনাটো বহুত জৰুৰী ভিডিঅ'টি অলপো স্কিপ নকৰিব হয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ তেল ডিপোবিলাকত লাইন ধৰিছে পেট্ৰল আৰু ডিজেল ভৰাৰ কাৰণে আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এক জাননী জাৰি কৰিছে যে কোনো পৰ্যায়ে এই যুদ্ধৰ বাবে ভাৰতত বৃদ্ধি নহয় পেট্ৰল আৰু ডিজেলৰ মূল্য কি মন্তব্য কৰে সবিশেষ আপোনালোকক জনাইছোঁ ভিডিঅ'টি অলপো স্কিপ নকৰিব যুদ্ধৰ বাবে ভাৰতত বৃদ্ধি নহয় পেট্ৰল আৰু ডিজেলৰ মূল্য মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে ভাৰতত বৃদ্ধি নহয় পেট্ৰল আৰু ডিজেলৰ মূল্য ইন্ধনৰ মূল্য বৃদ্ধি নহয় বুলি ইতিমধ্যে আনুষ্ঠানিক ঘোষণা চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে জনালে এই তথ্য ইন্ধনৰ মূল্য বৃদ্ধি নহয় বুলি আনুষ্ঠানিক ঘোষণা কৰিছে চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে জনালে এই তথ্য জৰুৰীকালীন অৱস্থাৰ বাবে ভাৰতত মজুত আছে পৰ্যাপ্ত ইন্ধন পূৰ্বৰ তুলনাত ভাৰতত ৭০% বৃদ্ধি পাইছে প্ৰয়োজনীয় ইন্ধন ষ্টেট অফ হৰমুজৰ বাবে ইন্ধনৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি ইতিমধ্যে ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে ইন্ধনৰ মূল্য বৃদ্ধি সম্পূৰ্ণ ভিত্তিহীন আখ্যা কেন্দ্ৰীয় চৰকাৰৰ ষ্টেট অফ হৰমুজৰ বাহিৰে 10% খাৰুৱা তেলৰ আমদানি বৃদ্ধিৰ ঘোষণা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে ভাৰতত বৃদ্ধি নহয় পেট্ৰল আৰু ডিজেলৰ মূল্য এই ডাঙৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে জুবিন মৃত্যুৰ ন্যায়ৰ বাবে ৰৈ আছে অসম ৰৈ আছে জুবিন পত্নী গৰিমা গাৰ্গ ৰৈ আছে জুবিন পিতৃ কেতিয়া ন্যায় পাব জুবিন গাৰ্গ ইফালে অসুস্থ গৰিমা গাৰ্গৰ পিতৃ ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰিছে হয় ইতিমধ্যে হয় আজিৰ দিনটোতে জুবিন পত্নী গৰিমা গাৰ্গে জুবিনৰ ন্যায়ৰ বাবে বহুতকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায় ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব গুৰুতৰভাৱে অসুস্থ গৰিমা গাৰ্গৰ পিতৃক ততাতৈয়াকৈ ভৰ্তি কৰে চিকিৎসালয়ত মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে গৰিমা গাৰ্গৰ পিতৃ আইচিইউত চিকিৎসাধীন গৰিমা গাৰ্গৰ পিতৃ জ্যেষ্ঠ চিকিৎসকৰ নিৰীক্ষণত গৰিমা গাৰ্গৰ পিতৃ গুৰুতৰভাৱে অসুস্থ হৈ আছে গৰিমা গাৰ্গৰ পিতৃ কেতিয়া ন্যায় লাভ কৰিব জুবিন গাৰ্গ এই প্ৰশ্ন গোটেই অসমৰ এই প্ৰশ্ন জুবিন পত্নী গৰিমা গাৰ্গৰ এই প্ৰশ্ন জুবিন পিতৃৰ হয় শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদি জুবিনক ন্যায় দিব নোৱাৰে তেন্তে 2026ত যাতে বিজেপিত কোনেও ভোট নিদিয়ে কিন্তু এতিয়ালৈকে জুবিন গাৰ্গে নাপালে ন্যায় এতিয়া অসমৰ জনতাই কি কৰিব অসমৰ জনতাই কি সিদ্ধান্ত গ্ৰহণ কৰিব প্ৰশ্ন গৰিমা গাৰ্গৰ ভিডিঅ'টিৰ কমেণ্টত জনাব বিজেপি চৰকাৰে যদি ন্যায় দিব নোৱাৰে তেন্তে সঁচাকৈয়ে ভোট নিদিব নেকি বিজেপি চৰকাৰক ভিডিঅ'টিৰ কমেণ্টত আপোনাৰ মন্তব্য নিশ্চয় জনাব এই খবৰটো মুছলমানসকলৰ বাবে বহুতে গুৰুত্বপূৰ্ণ হয় আপুনিও যদি এজন মুছলমান আপুনিও যদি ৰমজান মাহৰ ৰোজা আপুনি ৰাখি আছে ৰোজা ধৰি আছে তেনেহ'লে এই খবৰটো আপুনি মিছ নকৰিব কাৰণ এই খবৰটো নাজানিলে আপোনাৰ বিপদ নিশ্চিত
হয়, বিষাক্ত দ্ৰব্য মিহলাই ৰমজানৰ ফল বিক্ৰী একাংশ হিন্দু সমাজৰ এক ডাঙৰ ষড়যন্ত্ৰ। বিষাক্ত দ্ৰব্য মিহলাই ৰমজানৰ ফল বিক্ৰী কৰাত লাগি পৰিছে হিন্দু সমাজ। ৰাহুল মনোজৰ এই ভয়ংকৰ কাণ্ডক লৈ এতিয়া ৰাজ্যত জোকাৰি গৈছে। সবিশেষ জনাইছোঁ, ভিডিঅ'টি অলপ স্কিপ নকৰিব। পবিত্ৰ ৰমজান মাহতে মুছলমানৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ। ৰমজানৰ ফল ক্ৰয়ৰ পূৰ্বে হওক আপুনি সাৱধান। হিন্দু যুৱক ৰাহুল মনোজৰ নিকৃষ্ট কাণ্ড, যি কাণ্ডক লৈ এতিয়া মুছলমান সমাজ চিন্তিত হৈ পৰিছে। বিষাক্ত মাৰাত্মক দ্ৰব্য মিহলাই বজাৰত ফল বিক্ৰী ৰাহুল আৰু মনোজৰ। ফল দোকানী ৰাহুল আৰু মনোজক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। নিগনি মৰা দ্ৰব্য মিহলাই ৰমজানৰ ফল বিক্ৰী ৰাহুল আৰু মনোজৰ। মুম্বাইৰ মালাডত ৰাহুল মনোজৰ এই কাণ্ডক লৈ তীব্ৰ চাঞ্চল্য। নিগনি মৰা দ্ৰব্য ফলত মিহলাইছিল ৰাহুল আৰু মনোজে। অৱশেষত স্থানীয় লোকৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ ৰাহুল আৰু মনোজ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ৰাহুল মনোজৰ এই কুকাণ্ড। পবিত্ৰ ৰমজান মাহতে মুছলমানৰ বিৰুদ্ধে এই ভয়ংকৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছিল ৰাহুল আৰু মনোজে। ৰমজান মাহৰ ফল ক্ৰয়ৰ পূৰ্বে আপুনি এতিয়া সাৱধান হোৱা উচিত, কাৰণ আপুনি কিনা ফলতো থাকিব পাৰে বিষাক্ত দ্ৰব্য।